ফাৰ্মিং কৰিব গ'লে অকল হাঁহ মুৰ্গী কুকুৰা ছাগলী গাহৰি কৰিলে নহয়, লগতে যদি থাকে পাৰিলে খেতি বাতিও কৰিব লাগে। ৰাস্তাৰ কাষতে ধুনীয়াকৈ গজি থকা বিলাহী পুলিকেইটা দেখি উঘালি লৈ আনিলোঁ। দেখাততো এইকেইটা কণ বিলাহীৰ যেনেই লাগিছে, বৰ বিলাহী হয় যদিও ধৰিব পৰা নাই। এইটো কাৰণে ধুনীয়াকৈ গজি থকা দেখি ঘৰলৈ উঘালি লৈ আনিলোঁ। ভাবিলোঁ ঘৰত এতিয়া বৰ্তমান হাঁহ মুৰ্গী কুকুৰা ইমান নাই, এইটো কাৰণে ভাবিছোঁ ঘৰতে আনি এনেদৰে কোৰ মাৰি অলপ ৰুই দিওঁ। কুকুৰা এইবিলাক যদি থাকে একো খেতি বাতি একো কৰিব নোৱাৰি। আৰু এনেকৈ কোৰ মাৰি ইয়াতে অলপ ছাগলী গোবৰ যিখিনি পচন সাৰ হৈ আছিলে সেইখিনি দি পিনে মাটিডোখৰতে এনেকৈ লাইন বাই লাইন ৰুবলৈ মই পুলিকেইটা ঠিক কৰি দিলোঁ। আৰু মানুহগৰাকীকে ক'লোঁ যে ৰুই দিয়া মই ভিডিঅ' এটাকে কৰোঁ, যদি ঘৰত বেছিকৈ মাটি বাৰী আছে মানুহে এনেদৰে খেতি বাতিও কৰিব পাৰে। যিহেতু আমি থকা ঠাইডোখৰত ইমান মাটি নাই, তথাপিও মই পুলিকেইটা দেখি বোলো যেতিয়া মুৰ্গী চুৰ্গী নাই কোনো ধুনীয়াকৈ এতিয়া গছ গছনি কিবা শাক পাত কৰিব পাৰিম বুলি সেই বুলিয়ে লৈ আনিলোঁ। ইয়াত ধুনীয়াকৈ এতিয়া তাইক ৰুব দিছোঁ গোটেই পুলিখিনি। আৰু আগতে য'ত মই হাঁহখিনি আবদ্ধ কৰি ৰাখিছিলোঁ নেট মাৰি, সেই জেগাটোকো অলপ খালী কৰি দিলোঁ। হাঁহৰ বেৰটো অলপ সৰু কৰি দিলোঁ আৰু জেগাখিনি খালী কৰি ইয়াতে অলপ কোৰ মাৰিলোঁ, যাতে ইয়াতেও মই কিবা শাক পাচলি ৰুব পাৰোঁ। সেইবুলি অলপ পাতি বনাই পিনে ইয়াতে কোৰ মাৰি ৰ'দত শুকাব দিছোঁ মাটিখিনি। ইয়াতো কিবা কিবি শাক পাচলি ৰুই দিম। এনেই পৰি থকাতকৈ শাক পাচলি কৰিলে কমচে কম নিজৰ ঘৰৰ লাগতিয়াল শাক পাচলিখিনি পাব পাৰি, সেই বুলিয়ে ভাবিলোঁ কৰোঁ অলপ এনেকৈ। বজাৰৰ পৰা এইবোৰ আনিলোঁ জিকাৰ গুটি, ইয়াত প্ৰায় 12-13টামান গুটি আছে, 20 টকা লৈছিলে। এনেকুৱা 2 পেকেট আনিলোঁ। ভেন্দি গুটি আনিছিলোঁ মই 1 পেকেট 20 টকা দি, আৰু লগতে মই ভোলৰ গুটি আনিছোঁ। আৰু ঘৰতে জাতিলাওৰ গুটি কেইটামান আছিলে, সেইকেইটাও মই দি দিছোঁ 1 ৰাতিমান তিয়াই, তাৰপিছত এহেঁতক ৰুই দিম বুলি সেনেকৈ ৰাখিছোঁ। মাটিখিনি শুকোৱাৰ পিছত ইয়াত সাৰ হিচাপে মই ছাগলী যি গোবৰবিলাক আছিলে মাটিৰ লগত মিহলি হৈ সেইখিনিকে দিছোঁ, বেলেগ একো সাৰ দিয়া নাই। আৰু এইখিনি পূৰা অৰ্গেনিক কৰিম বুলি ভাবিছোঁ। ৰাসায়নিক সাৰ দিয়া শাক পাচলি খাই মানুহৰ বহুতো বেমাৰ হয়, সেইটো কাৰণে ভাবিছোঁ এইখিনিৰ পৰা জৈৱিকভাৱে কৰিম বুলি। ছাগলী গোবৰ দিয়ে আৰু ইয়াতে এতিয়া কোৰ মাৰি ধুনীয়াকৈ এইখিনি এতিয়া মিলাই দিম যাতে মাটিখিনি অলপ সাৰুৱা হৈ উঠে। আৰু এই ভেন্দি গুটি যিখিনি তিয়াই ৰাখিছিলোঁ সেইখিনি অলপ গজালি মেলাৰ কাৰণে ভাবিছোঁ আজি ৰুই দিওঁ। এইখিনি 1 ৰাতি পানীত তিয়াই তাৰপিছত এনেকৈ কাপোৰ এখনত বান্ধি ৰাখিছিলোঁ, এতিয়া সৰু সৰুকৈ গজালি মেলা আৰম্ভ কৰিছে। এইখিনি আজি ৰুই দিম এই জেগাখিনিতে কোৰ মাৰি। এইখিনি জেগাত ঘৰতে থকা পুৰণা গোমধানৰ গুটি কেইটামান আছিল, সেয়াও লগাই দিছোঁ। গজে নে নগজে কোনো ঠিকনা নাই, চাওঁ কি হয়। আৰু এই ঠাইখিনি অকণমান দ হোৱাৰ কাৰণে ইয়াতে মই ঘৰত যিখিনি গছৰ ফুলপাত সৰে সেইবিলাক ইয়াতে পেলাই গৈছোঁ, সাৰো হয় যাতে আৰু মাটিখিনিও বাম হয়। আৰু এইফালে মোৰ হাঁহখিনি এই জেগাটোত আবদ্ধ কৰি ৰাখিছোঁ। আৰু এইফালে মই ইয়াত কেইহাৰিমান মই পাতি বনাই 2টা লাইনত মই জিকা ৰুই দিছোঁ, আৰু ইফালে 3টা লাইনত মই দাংবডি ৰুই দিছোঁ। আৰু এইখিনি কিমান দিনত এতিয়া গজালি মেলে কি হয় চাওঁ, এনেকেই কৰিছোঁ ঘৰত যি অলপ মাটিখিনি আছিলে। আৰু এইফালে আছে 2জোপা গোলনেমু, যোনটো অলপ ডাঙৰ জাতৰ গোলনেমু হয়। আৰু এয়া পানীৰ 20 লিটাৰ ড্ৰাম যিবিলাক আছিলে ডিফেক্টিভ ড্ৰাম থাকে, সেইবিলাক বাল্টিত এনেকৈ 4জোপা ভোট জলকীয়াও ৰোৱা হৈছে। সিহঁতৰ এতিয়া চেহেৰা খুব ধুনীয়া হৈ আহিছে ভোট জলকীয়া কেইজোপাৰ। আৰু সিহঁতক মই এনেকৈ পিৰালিৰ কাষতে ৰাখিছোঁ আৰু সিহঁতৰ চেহেৰাতে ঠিকেই হৈ আহিছে। চাওঁ কেনেকৈ কি কৰিব পাৰোঁ। ভোট জলকীয়াটো বহুত বেমাৰ আজাৰ হয়, ভালদৰে একো নাজানো। ইউটিউবত বহুত ভিডিঅ' থাকে, সেইবিলাক চাই মেলিয়ে এই ভোট জলকীয়া গছবিলাকত ট্ৰিটমেণ্ট কৰিব লাগিব, কেনেকৈ কি কৰিব লাগিব। আৰু এইফালে অলপ ফুল গছো আছে সৰু সুৰাকৈ। এয়াই এনেদৰে কৰি আছোঁ আৰু।